প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত হৈছে একাংশ বিধায়ক ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান কমেও 18-19 গৰাকী কংগ্ৰেছ বিধায়কৰ স্বাক্ষৰ এআইচিচিলৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত সেই পত্ৰ সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ এজন সাংসদে নেতৃত্ব লোৱা বুলি চৰ্চা চলিছে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পতাৰ দাবী উত্থাপন কৰিছে বিদ্ৰোহী বিধায়কে আমি পুনৰ জনাইছো প্ৰদেশ কংগ্ৰেছত এবাৰ বিদ্ৰোহৰ আৰম্ভ হৈছে 26ৰ প্ৰাক মুহূৰ্তত এই ঘটনা প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ আৰম্ভ হৈছে এবাৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত হৈছে একাংশ বিধায়ক ভূপেন বৰা সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান চলিছে অতি কমে এতিয়ালৈকে প্ৰায় 18-19 গৰাকী কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰিছে এআইচিচিলৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত সেই পত্ৰ সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ এগৰাকী সাংসদে নেতৃত্ব লোৱা বুলি চৰ্চা চলিছে তেওঁলোকে বিচাৰিছে একাংশ উল্লেখ কৰিছে যে ভূপেন বৰা কাটৰাই হয়তো গৌৰৱ গগৈ সভাপতি পাতিব বুলি দাবী উত্থাপন কৰিছে তেওঁলোকে বিদ্ৰোহী বিধায়কসকলৰ এই দাবী ভূপেন বৰা কাটৰাই এতিয়া গৌৰৱ গগৈ সভাপতি পতা হ'ব ভূপেন বৰা কাটৰাবলৈ এনে ধৰণৰ বিদ্ৰোহ চলিছে প্ৰায় 18-19 গৰাকী কংগ্ৰেছী বিধায়কে স্বাক্ষৰ কৰিছে যিখন পত্ৰ এআইচিচিলৈ প্ৰেৰণ কৰাৰ বাবে যুঁজা চলিছে ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত হৈছে একাংশ বিধায়ক ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান আৰম্ভ হৈছে আৰু সেই স্বাক্ষৰ অভিযানত কেইবাগৰাকীও বিধায়কে স্বাক্ষৰ কৰিছে অতি কমে 18-19 গৰাকীকৈ বিধায়কে স্বাক্ষৰ কৰিছে এআইচিচিলৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত সেই পত্ৰ আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ ND24 এক্সিকিউটিভ এডিটৰ জ্যেষ্ঠ সাংবাদিক দীপক গগৈৰ সৈতে মই সংযোগ স্থাপন কৰিছো ফোনযোগে সবিশেষ তথ্যৰ বাবে দীপক গগৈ এই সন্দৰ্ভত আপোনাৰ কাষলৈ আহিছো এই সন্দৰ্ভত আপোনাৰ জৰিয়তে জানিব বিচাৰিছো এআইচিচিলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে প্ৰায় 18-19 গৰাকী কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰিছে তেওঁলোকে বিচাৰিছে যে গৌৰৱ গগৈ এতিয়া সভাপতি হওক ভূপেন বৰা কাটৰাবলৈ যেন এক অভিযান আৰম্ভ হৈছে এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো হয় স্যার বিসম্বাদ কংগ্রেসের এটা যেন পুরনি বেমার এই বেমারটোৱে প্রদেশ কংগ্রেসক যেন কোনোদিন মুক্ত নকৰিব এনে এটা পৰিবেশ চলি আছে মাজে মাজে এই বিসম্বাদৰ ৰাজনীতিক প্ৰদেশ কংগ্ৰেছ আৰু তেওঁলোকৰ যেতিয়া চৰকাৰ চলিছিল সেই সময়ত কেনে ধৰণৰ এটা অস্থিৰ ৰাজনীতিয়ে বিৰাজ কৰিছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই শেহতীয়াকৈ পুনৰ প্ৰদেশ কংগ্ৰেছত আৰম্ভ হৈছে এই লবিকেন্দ্ৰিক আৰু বিদ্ৰোহৰ ৰাজনীতি বা বিসম্বাদ আপুনি যিয়ে নকয় এই বিদ্ৰোহ বিসম্বাদে প্ৰদেশ কংগ্ৰেছক পুনৰ গ্ৰাস কৰিছে এইবাৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পুনৰ বিদ্ৰোহ সূচনা কৰিছে একাংশ দলটোৰ বিধায়কে প্ৰায় তেওঁলোকৰ 21 গৰাকী বিধায়ক আছে এতিয়া তাৰে 18-19 গৰাকী বিধায়ক ভূপেন বৰাক অতি শীঘ্ৰেই সভাপতি পদৰ পৰা আঁতৰাই গৌৰৱ গগৈ সভাপতি পাতিব লাগে এই দাবীৰে তেওঁলোকে স্বাক্ষৰ অভিযান এটা আৰম্ভ কৰি দিলে শেহতীয়াকৈ আৰু এই স্বাক্ষৰ অভিযান সমাপ্ত কৰি প্ৰায় 18-19 জন বিধায়কে সেই পত্ৰত স্বাক্ষৰ কৰা বুলি আমাৰ হাতলৈকে তথ্য আহিছে আৰু সেই পত্ৰখন এআইচিচিৰ নেতৃত্বলৈকে প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ দাবী খুব সোনকালেই ৰাজ্যত যদিহে 26ৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন আছে তাত যদি কংগ্ৰেছে ভাল ফল প্ৰদৰ্শন কৰিবলগীয়া হয় তেন্তে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব হ'ব লাগে এই দাবীৰে তেওঁলোকে স্বাক্ষৰ অভিযান আৰম্ভ কৰি এআইচিচিলৈ পত্ৰ প্ৰেৰণ কৰি দিছে আৰু সভাপতি ভূপেন বৰাক যিহেতু 5 বছৰৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু ইতিমধ্যে প্ৰায় 3 বছৰ 2 মাহ কাৰ্যকাল তেওঁ সমাপ্ত কৰিছে 26ৰ নিৰ্বাচন সেই সূত্ৰে যদি সাংবিধানিক পদবীত যি ধৰণে তেওঁক নিযুক্ত কৰা হৈছে সেই সূত্ৰে যদি চাওঁ আমি এপিচিচি সভাপতি ভূপেন বৰাৰ নেতৃত্বত 26ৰ নিৰ্বাচনত কংগ্ৰেছ অৱতীৰ্ণ হ'ব লাগে কিন্তু কংগ্ৰেছৰ একাংশ বিধায়কৰ অসন্তুষ্টি বা ভূপেন বৰাৰ ওপৰত যি অনাস্থা আহিছে এই অনাস্থা তেওঁলোকৰ এটাই কথা 26ৰ নিৰ্বাচনত যদি দিছপুৰত পুনৰ কংগ্ৰেছ চৰকাৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ বা বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ স্থাপন কৰিব লগা হয় বা গঠন কৰিব লগা হয় তেনেহলে ভূপেন বৰাক আঁতৰাব লাগিব সভাপতি ভূপেন বৰাক আঁতৰাই তেওঁলোকে বিচাৰিছে গৌৰৱ গগৈ সভাপতি দিব লাগে গৌৰৱ গগৈ এই কাৰণে বিচাৰিছে যোৱা নিৰ্বাচনত যদি যোৰহাটৰ প্ৰেক্ষাপটটো সকলোৱে চাইছে যথেষ্ট এটা প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজতো ৰাজনৈতিকভাৱে যথেষ্ট প্ৰত্যাহ্বান আছিল গৌৰৱ গগৈ তাৰ পিছতো এটা যোৰহাটৰ দৰে এটা গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টিত তেওঁ বিজেপি প্ৰাৰ্থীক পৰাভূত কৰি সংসদলৈকে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে গতিকে তেওঁ এটা ৰাজনৈতিক উত্থান শেহতীয়াকৈ সকলোৱে দেখিছে গতিকে সেয়ে গৌৰৱ গগৈক গ্ৰহণযোগ্যতা ভূপেন বৰাতকৈ অধিক আছে বুলি তেওঁলোকে বিশেষকৈ যিসকল 18-19 জন বিধায়কে এই পত্ৰখনত স্বাক্ষৰ কৰিছে এই পত্ৰখনত তেওঁলোকে এটাই যুক্তি দিছে এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত ভূপেন বৰাতকৈ গৌৰৱ গগৈৰ প্ৰাসংগিকতা বা গ্ৰহণযোগ্যতা বেছি এই পইণ্টটোতে তেওঁলোকে বেছি জোৰ দি এআইচিচিলৈ পত্ৰ প্ৰেৰণ কৰিছে কিন্তু এই কথা এঞ্জেলা আমি উল্লেখ কৰিব লাগিব যে সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেৱল এইবাৰেই নহয় যোৱা প্ৰায় 6 মাহ বা 7 মাহৰ পূৰ্বেও এনেধৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল যে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিব লাগে তাৰ পৰিৱৰ্তে আন এজনক দিব লাগে গতিকে এই প্ৰক্ৰিয়াটোত কিন্তু এইবাৰ অলপ নতুনকৈ কাহিনী এটা জড়িত হৈছে এজন সাংসদ
কংগ্ৰেছৰ এজন সাংসদে গোটেই প্ৰক্ৰিয়াটোত নেতৃত্ব লৈছে বুলি আমাৰ হাতলৈকে তথ্য আহিছে বা APCCৰ ভিতৰত চোৱাটো এই বিষয়টো খুব চৰ্চা হৈছে সাংসদগৰাকীয়ে এই বিধায়কসকলক একত্ৰিত কৰি ভূপেন বৰাৰ বিৰুদ্ধে এটা কেম্পেইন অভিযান আৰম্ভ কৰিছে তেওঁলোকে যিটো স্বাক্ষৰ অভিযান আৰম্ভ কৰিলে এজন সাংসদে নেতৃত্ব লৈছে আৰু তেওঁ AICC নেতাসকলক সৈতে সাক্ষাৎ কৰাই এই পত্ৰখন বা স্বাক্ষৰ অভিযান কৰা পত্ৰখন AICC নেতৃত্বৰ হাতত পঠিয়াই দিছে গতিকে এই সাংসদগৰাকীয়েও বিচাৰিছে যে ভূপেন বৰাক খুব সোনকালে আঁতৰাব লাগে গৌৰৱ গগৈ সভাপতি পাতিব লাগে এই সন্দৰ্ভত দীপক গগৈ এই সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ গৌৰৱ গগৈৰ স্থিতি কি হ'ব হয় গৌৰৱ গগৈ প্ৰসংগটো আমি চাওঁ যদি তেওঁ খুব পোনপটীয়াকৈ যোৱা আমি সময়ছোৱাত যদি 1-1.5 মাহত যদি চাওঁ তেওঁ প্ৰদেশ কংগ্ৰেছত দায়িত্ব ল'বলৈ ইচ্ছুক আৰু অসমত থাকি কাম কৰিবলৈ তেওঁ ইচ্ছুক সেই কথা দিল্লীক তেওঁ জনাই দিছে AICC নেতৃত্বক জনাই দিছে কেৱল সংসদৰ যি অধিৱেশন হ'ব সেই সময়ছোৱাত তেওঁ দিল্লীত থাকি গৰিষ্ঠ সংখ্যক সময় অসমৰ ৰাজনীতিত তেওঁ সময় দিব বিচাৰিছে এই কথা AICC নেতৃত্বক তেওঁ জনাই দিছে আৰু গৌৰৱ গগৈ তেওঁ সভাপতি হয় নহয় সেইটো পিছৰ কথা কিন্তু তেওঁ অসমত থাকি কংগ্ৰেছক শক্তিশালী কৰিবলৈ যে তেওঁ ইচ্ছুক এই কথাটো অন কেমেৰাটো তেওঁ কৈছে আৰু AICCকো তেওঁ জনাই দিছে গতিকে খুব সম্ভৱ গৌৰৱ গগৈ এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহী বুলি আমি তেওঁ বক্তব্যৰ পৰা অনুমান কৰিব পাৰোঁ গৌৰৱ গগৈ কাৰণ পূৰ্বতেও কৈছিল নিৰ্বাচনত 26 নিৰ্বাচনৰ কথাখিনি কৈছিল আকৌ সাজু হ'ব এই কথাখিনি কৈছিল গতিকে তাৰ পৰা সেইটো উমান পোৱা যায় গতিকে প্ৰায় 18-19 গৰাকী বিধায়কে যিহেতু স্বাক্ষৰ কৰিছে গতিকে এই কথাখিনি যি ধৰণে সকলোৱে আশা কৰিছে বিদ্ৰোহ যিটো সৃষ্টি হৈছে খুব কম সময়ৰ ভিতৰতে সিদ্ধান্ত ল'ব নেকি বাৰু AICCয়ে খুব কম সময়ৰ ভিতৰতে তেওঁলোকে যেনে ধৰণে বিচাৰিছে তেনে ধৰণৰ এটা সিদ্ধান্ত অসমবাসীয়ে শুনিবলৈ পাব নেকি বাৰু হয় চাওক এতিয়া যদিহে বিধায়কসকলে গৰিষ্ঠ সংখ্যক বিধায়ক আপুনি প্ৰায় কংগ্ৰেছৰ যিগৰাকী বিধায়ক আছে তাৰ তুলনাত যদি স্বাক্ষৰ কৰা বিধায়কৰ সংখ্যাটো চাই প্ৰায় 80-85% বিধায়ক সভাপতি ভূপেন বৰাৰ পক্ষত এই মুহূৰ্তত নাই অৰ্থাৎ ভূপেন বৰাৰ প্ৰতি তেওঁলোকৰ আস্থা নাই অনাস্থাৰ প্ৰস্তাৱ এক প্ৰকাৰ বুলি আমি স্বাক্ষৰ অভিযানক ক'ব পাৰোঁ গতিকে গৰিষ্ঠ সংখ্যক বিধায়কে যেতিয়া এগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি বা অৰ্থাৎ তেওঁলোকৰ নেতাৰ ওপৰত আস্থা নাই অনাস্থা প্ৰস্তাৱ এক প্ৰকাৰ দিল্লীলৈকে প্ৰেৰণ কৰিছে তেতিয়া AICC নেতৃত্ব খুব সম্ভৱ বাধ্য হ'ব ভাবিবলৈ বিষয়টো কিয় এনেধৰণৰ এটা অনাস্থা পৰিৱেশ আহিছে APCCত কাৰণ সন্মুখত পঞ্চায়ত নিৰ্বাচন 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন তাৰ পিছতেই দিছপুৰ দখলৰ মহাৰণ 26ত বিধানসভা নিৰ্বাচন গতিকে এনে প্ৰেক্ষাপটত যদি প্ৰদেশ কংগ্ৰেছ যি মুহূৰ্তত তেওঁলোকে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে সেই মুহূৰ্তত যদিহে বিধায়কৰ মাজত এনেধৰণৰ সভাপতিগৰাকীক লৈ খুব অসন্তুষ্টি অনাস্থা আহে তেনেহ'লে 26ৰ নিৰ্বাচন বা সমাগত পঞ্চায়ত নিৰ্বাচন উপ নিৰ্বাচন যথেষ্ট জটিল হ'ব তেওঁলোকৰ বাবে কাৰণ এই কথাবিলাক যদিহে AICC নেতৃত্বই বা অসমৰ তত্ত্বাৱধায়ক ডক্টৰ জিতেন্দ্ৰ সিঙে তেওঁ কি ধৰণে ভাবে সেয়া খুব সম্ভৱ উপ নিৰ্বাচনৰ আগত অথবা পঞ্চায়ত নিৰ্বাচনৰ আগত এটা আমি ৰূপ দেখিবলৈ পাওঁ যদিহে 5 বছৰ কাৰ্যকাল ভূপেন বৰাই সম্পূৰ্ণ কৰিবলৈ পায় তেনেহ'লে তেওঁ নেতৃত্বতে নিৰ্বাচন খেলিব লাগিব আৰু তেতিয়া AICCয়ে যদিহে ভূপেন বৰাকে 26ৰ নিৰ্বাচনলৈকে থৈ দিয়ে তেতিয়াহ'লে এই বিসম্বাদী বিধায়কসকলে তেওঁলোকৰ নেতা হিচাপে ভূপেন বৰাক মানি থাকিবনে নাই এই বিসম্বাদে আৰু গাহৰ ৰূপ ধাৰণ কৰিব নেকি এই কথাবিলাক নিশ্চয়কৈ যথেষ্ট চাবলগীয়া হ'ব আৰু যি কথাটোৱে প্ৰদেশ কংগ্ৰেছক বা কংগ্ৰেছ কৰ্মীসকলক আকৌ এবাৰ মনোকষ্ট দিব হতাশ কৰিব কাৰণ তেওঁলোকৰ নেতাসকলৰ মাজত এই খোৱা কমোৱা ৰাজনীতি চকীক লৈ অৰিয়া এই বিষয়টো যোৱা এটা দশক ধৰি আমি দেখিছোঁ গতিকে এই ৰাজনীতি যদি আকৌ এবাৰ আৰম্ভ হ'বলগীয়া হয় তেনেহ'লে যথেষ্ট তৃণমূল কৰ্মীসকল অসন্তুষ্ট হ'ব হতাশ হ'ব কাৰণ তেওঁলোকে বিজেপি দল চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ মাজলৈ চৰকাৰৰ জনবিৰোধী কাৰ্যসূচী চৰকাৰৰ ৰাইজৰ মাজলৈ যোৱা এটা চেষ্টা কৰি আছে সেই সময়ত যদি এনেধৰণৰ ৰাজীৱ ভৱনৰ এই মূল চকীখনক লৈ যদি বিদ্ৰোহ অনাস্থা স্বাক্ষৰ অভিযান এই ধৰণৰ কাৰবাৰবিলাক চলি থাকে তেনেহ'লে স্বাভাৱিকতেই সমাগত নিৰ্বাচনসমূহত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে গতিকে বিষয়টো AICC কি সিদ্ধান্ত লয় সেয়া নিশ্চয়কৈ চাবলগীয়া হ'ব ধন্যবাদ জনাইছোঁ আপোনাক এয়া আছিল আমাৰ এক্সিকিউটিভ এডিটৰ দীপক গগৈ তেওঁ ইতিমধ্যে জনাইছে গোটেই বিষয়টো এতিয়া চৰ্চা লাভ কৰিছে যিটো সংখ্যাগৰিষ্ঠকে এনেধৰণে বিপক্ষে স্থিতি লৈছে ভূপেন বৰাৰ গতিকে APCCৰ সভাপতি ভূপেন বৰাক আঁতৰোৱাৰ যেন চিন্তা চৰ্চা চলিছে এক বিদ্ৰোহৰ সূচনা হৈছে একাংশ কংগ্ৰেছীৰ দীৰ্ঘ সময় ধৰি অসন্তুষ্টি সেই অসন্তুষ্টি তেওঁলোকে ব্যক্ত কৰিছে আৰু ইতিমধ্যে এখন স্বাক্ষৰ সম্বলিত পত্ৰ বিধায়কৰ স্বাক্ষৰ সম্বলিত পত্ৰ AICCলৈ প্ৰেৰণ কৰিছে তেওঁলোকে বিচাৰিছে যে দায়িত্ব লওক অসমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ গতিকে এই বিষয়টোৰ ওপৰত নিশ্চয়কৈ AICCয়েও চিন্তা চৰ্চা কৰিব হয়তো খুব সোনকালে এটা সিদ্ধান্ত দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ